পোনপ্ৰথমতে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে এয়া গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি কাৰণ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ইতিমধ্যে হাইকোৰ্টত কেছটো বিচাৰাধীন হৈ আছে আৰু বিচাৰাধীন অৱস্থাতে এখেতক গ্ৰেপ্তাৰ কৰা হৈছে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে আমি এই কথাক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ গণতন্ত্ৰৰ প্ৰতি ইতিমধ্যে বিজেপি চৰকাৰখনৰ দিনত ভাবুকি সৃষ্টি হৈছে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই গ্ৰেপ্তাৰে প্ৰমাণ কৰিছে যে গণতন্ত্ৰত আজি সাধাৰণ মানুহৰ নিৰাপত্তা সুনিশ্চিত নহয় কাৰণ এটা কথা ঠিক যে ইয়াৰ আগতেও তেওঁলোকে আমাৰ আম আদমি পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক তেওঁলোকে আটক কৰি গ্ৰেপ্তাৰ কৰিছিল কিন্তু এটা টকাও তেওঁলোকে ঘৰৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে আজি মনীষ সিসোদিয়াই হওক বা সত্যেন্দ্ৰ জৈনে হওক বা আমাৰ সঞ্জয় সিং ডাঙৰীয়াই হওক সকলোকে তেওঁলোকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ইডিয়ে তেওঁলোকৰ জিম্মাত ৰাখিছে কিন্তু এটা টকাও তেওঁলোকে আজিলৈকে উদ্ধাৰ কৰিব পৰা নাই আজি এই বিজেপি চৰকাৰখনৰ যি দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰ এই ভ্ৰষ্টাচাৰক আসলতে যোগ্য প্ৰত্যুত্তৰ দিব পৰা মানুহ এজনেই আছিল আৰু সেইজনে হ'ল অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেওঁলোকৰ ভয় লাগিছে যে অনাগত লোকসভা নিৰ্বাচনত যাতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ মুখখন বন্ধ কৰি থৈ দিব পাৰে তাৰ কাৰণে তেওঁলোকে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অন্যায়ভাৱে ষড়যন্ত্ৰমূলকভাৱে বিজেপি চৰকাৰখনৰ পোহনীয়া এজেন্সি ইডিয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু এটা কথা আমি স্পষ্ট কৰোঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ গ্ৰেপ্তাৰে আমাৰ সতীৰ্থসকল আমাৰ সদস্যসকলৰ মনোবল কেতিয়াও ভাঙি পেলাব নোৱাৰে আৰু এটা কথা যে ইলেক্টৰেল বণ্ডৰ যি লাখ লাখ হেজাৰ হেজাৰ কোটি টকীয়া যি কেলেংকাৰী এই যি কেলেংকাৰীক তেওঁলোকে ঢাকিবৰ কাৰণে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিবলৈ ওলাইছে কিন্তু এইটোৱে বিজেপি চৰকাৰখনৰ যি দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰ সেয়া জনসাধাৰণে দেখিছে তাক যোগ্য প্ৰত্যুত্তৰ দিব লোকসভা নিৰ্বাচনত ভোটদানেৰে আৰু এই কথা প্ৰমাণ হৈ গৈছে যে তেওঁলোকক একমাত্ৰ বিৰোধী শক্তিশালী বিৰোধী হিচাপে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াহে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিব পাৰে আৰু যোগ্য বিৰোধী হিচাপে তেওঁলোকৰ ওচৰত তেওঁলোকক প্ৰতীয়মান কৰিব পাৰে কাৰণ ইয়াৰ আগতেও তেওঁলোকে অৰবিন্দ কেজৰিৱাললৈকে কেইবাখনো চামন পঠিয়াইছিল যি চামনৰ কোনো আইনসংগত কাৰণ নাই আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া এগৰাকী অপৰাধী নহয় যে তেওঁক যি ধৰণে অপৰাধী লেখীয়াকৈ তেওঁক দিনৰ দিনটো তেওঁক সোধপোছ কৰি পেলাই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তেওঁলোকৰ বিজেপি চৰকাৰখনত যিবিলাক দুৰ্নীতিৰে ভ্ৰষ্টাচাৰে ভৰি থকা মন্ত্ৰী আছে তেওঁলোকৰ ঘৰলৈ ইডি কিয় নপঠিয়ায় তেওঁলোকৰ ঘৰলৈ সাতখন চামন কিয় নপঠিয়ায় আজি তেওঁলোকৰ মুখপাত্ৰ সম্বিত পাত্ৰই কৈছে যে আজি অৰবিন্দ কেজৰিৱালৰ ঘৰৰ মুখত উৎসৱ হৈছে তেওঁলোকৰ কাৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰ উৎসৱ হ'ব পাৰে কিন্তু এগৰাকী দিল্লীৰ মুখ্যমন্ত্ৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি সাধাৰণ মানুহৰ বাক স্বাধীনতাক খৰ্ব কৰাৰ কাৰণে ই এক গভীৰ ষড়যন্ত্ৰ আৰু যি ধৰণে বিজেপিয়ে অন্য দলৰ নেতা পালি নেতাসকলক তেওঁলোকে বজাৰ ভাৱত কিনিব পাৰে সেই ধৰণে আজি আম আদমি পাৰ্টিৰ নেতাসকলক তেওঁলোকে কিনিব পৰা নাই 4জনকৈ নেতাক জেলত বন্দী কৰি ৰখাৰ পিছতো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আজি গণতন্ত্ৰৰ কাৰণে গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ আঁঠু কঢ়া নাই বিজেপি দলৰ ওচৰত তেওঁ বিজেপি দলে বহুবাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক কিনিব বিচাৰিছে কিন্তু তেওঁ বিক্ৰী যোৱা মানুহ নহয় তেওঁ বিক্ৰী নাযায় আৰু সেই নোযোৱাৰ কাৰণে আজি ভয়ত তেওঁলোকে বিতত হয় অনাগত লোকসভা নিৰ্বাচনত তেওঁলোকে যে পৰাজয় বৰণ কৰিব সেই ভয়ত তেওঁলোকে আজি ইলেক্টৰেল বণ্ডৰ কেলেংকাৰী ঢাকিবৰ কাৰণে তেওঁলোকে আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অন্যায়ভাৱে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ পোহনীয়া এজেন্সি ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ কৰাইছে নিশ্চয় প্ৰতিবাদ কৰিম আৰু আজি দিল্লীত সৰ্বত্ৰে প্ৰতিবাদ হৈছে কাইলৈ গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হ'ব আমাৰ ভাৰতবৰ্ষত যিমান আমাৰ সদস্য আছে যিমান আমাৰ অসমতো সৰ্বত্ৰে প্ৰতিবাদ হ'ব আমাৰ অসমৰ ৩৭খন জিলাত আমাৰ গোটেই যিমান কৰ্মী আছে সকলোৱে কাইলৈ দিনৰ ভাগতে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু যেতিয়ালৈকে অৰবিন্দ কেজৰিৱালক তেওঁলোকে মুক্ত কৰি নিদিয়ে তেওঁলোকে নিৰ্দোষী বুলি তেওঁলোকে ঘোষণা নকৰে তেওঁলোকে এৰি নিদিয়ে তেতিয়ালৈকে কিন্তু এই প্ৰতিবাদ এই সংগ্ৰাম কিন্তু চলি থাকিব এয়া দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম তেওঁলোকে কৈছে যে অৰবিন্দ কেজৰিৱালে দুৰ্নীতি কৰিছে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাওক যদি অৰবিন্দ কেজৰিৱালে দুৰ্নীতি কৰিছে কি দুৰ্নীতি কৰিছে তেওঁলোকৰ হাতত কি প্ৰমাণ আছে এটা টকাও য'ত তেওঁলোকে এটা নয়া পইচা য'ত নেকি তেওঁলোকে উলিয়াব নোৱাৰিলে তেনেকুৱা ক্ষেত্ৰত 3-4জনকৈ নেতাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে আৰু শেষত তেওঁলোকে পৰাজয় হোৱাৰ ভয়ত লোকসভা নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়ত আজি একমাত্ৰ যি কণ্ঠ আছিল অৰবিন্দ কেজৰিৱাল আজি এই অৰবিন্দ কেজৰিৱালক তেওঁলোকে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা